দাদা আপুনি এইটো কথা কওকচোন আপুনিতো দিল্লীত বহুত পঢ়া শুনা কৰি আহিলে আহি পিনে চাকৰিও কৰি আছিলে তে এন্টাৰপ্ৰেনাৰশিপ কৰিম বুলি কেনেকৈ ভাবিলে নহয় এন্টাৰপ্ৰেনাৰশিপ কৰিম বুলি একচুৱেলি মই খুব সৰুৰ পৰাই মানে আমাৰ এটা ইচ্ছা আছিলে মনোভাৱ আছিলে এনেকৈ মনত সোমাই গৈছিল আৰু যে কেতিয়াবা কিবা মানে গছ পুলি এটা ৰুব লাগে যাতে ছেকেণ্ড জেনেৰেশ্যনলৈকে তাৰ মানে ফলটো থাকি যায় তেনেকৈ থাকি গ'ল কথাটো থাকি গ'ল মনত সদায় আছিলে তাৰপিছত চাকৰি কৰি আছোঁ গুৱাহাটীলৈ মই ঘূৰি আহিছোঁ প্ৰায় 2005 মানত তাৰপিছত বেলেগ কিবা কিবি কৰিলোঁ সৰু সুৰা তাৰপিছত সেই সময়ত যি সময়ত মানে এইটো আৰম্ভ কৰিব লৈছোঁ সেই সময়ত মই এটা চাকৰি পাইছিলোঁ এই আপোনাৰ UN-ৰ মানে এটা এজেঞ্চি এটাৰ আৰু ভাল চাকৰি যথেষ্ট সেই সময়ত 80,000 মান মানে আছিল আৰু চেলেৰি তো ৱাইফক সুধিলোঁ বোলো কি কৰা যায় বোলো ইফালে 80,000 সেই সময়ত সেইটো মানে অসমৰ সেই পাৰ্সপেক্টিভত ভাল এমাউণ্ট আৰু তো এইফালে কিন্তু মানে একেবাৰে কি হ'ব ক'ব নোৱাৰোঁ আৰু বোলো আৰু কিন্তু চাকৰিটো কৰিলে গুৱাহাটীত আৰু আহিব নোৱাৰিম সহজতে আৰু যদি এইটো কৰোঁ এইটো লাহে লাহে গ্ৰ' কৰিব তাৰপিছত মোৰ ৱাইফেও ক'লে যে নহয় চাকৰিটো কৰিব নালাগে তেওঁ অকণমান মানে ইণ্ডিপেণ্ডেণ্ট টাইপৰ সেইকাৰণে তেওঁ ক'লে যে হ'ব এইটোকে কৰা যাওক তো তেনেকৈ ষ্টাৰ্ট কৰিলোঁ আৰু কিন্তু পিগেৰিটোতো একদম এটা ডিফাৰেণ্ট ছেক্টৰ এতিয়াতো বাৰু আমি অলপ জনজাত হৈছে বা লাইক ৰেষ্টুৰেণ্টছতো খুব মানে পপুলাৰলি এভেইলেবল কিন্তু তেতিয়াতো মোষ্ট প্ৰবেবলি নাছিলে সব পিগেৰি ছেক্টৰটোতে কৰিম বুলি কিয় ভাবিলে নহয় খাই ভাল পাওঁ সেইকাৰণে আৰু পটককৈ আহিলে আৰু অট'মেটিকেলি ইমান বেছি ভাবা নাই আৰু অ'কে আমি আগতে মানে সদায় মানে খাওঁ বুলি ক'লেও বেয়া নহয় ডেইলি আমাৰ থাকি তেনেকৈ সেইটো লাইনতে গুচি গ'ল আৰু আৰু প্ৰথমতে কি দাদা আপুনি ফাৰ্মিং বহুত দিগদাৰ হৈছিলে আমি এতিয়া ৰাণীত যেতিয়া আৰম্ভ কৰিছিলোঁ ইয়াৰ পৰা যাব লাগে তাতে গৈ সদায় যাব লাগে আকৌ বিচাৰিব লাগে দৌৰা দৌৰি আকৌ দোকানো নিদিয়ে কোনেও মানে জাগা বিচাৰি নাপায় বোলে গাহৰি নহ'ব ইজনে ক'লো নাই গাহৰি নহ'ব জাগা বিচাৰি পোৱাটো এটা মানে এটা মেজৰ চেলেঞ্জ আছিলে সেই সময়ত মানুহবিলাকে দিব নোখোজে এনেই মুখেদি ঠিকে আছে চবেই খায়ো বা কিন্তু জাগাটো নিদিয়ে একচেপ্টেবিলিটি এইটো পালোঁ আৰু কিবাকৈ এইটো ভগৱানে সহায় কৰিলে আৰু ফাৰ্ষ্ট তাৰমানে ৰাণীতে আছিলে ফাৰ্ষ্ট হেৰিখন নহয় আৰম্ভণি ৰাণীত আমি মানে ইউনিটটোহে কৰিছোঁ স্ম'কৰ এইফালে আমি ইয়াততো এটা ৰিটেইল ইউনিট এটা লাগিব নহয় তাৰপিছত এই উদেশনা ওচৰতে মই বাইক চলাই গৈ থাকোঁতে ঘপককৈ দেখিলোঁ জেগাটো দেখিয়ে মোৰ পচন্দ হৈছে যে নাই ইয়াত চলিব মই কথা পাতিলোঁ আৰু হৈ গ'ল কামটো সেই জেগাটোতো আপোনাৰ বহুত বছৰলৈকে চলি আছিলে বহুত বছৰ চলিলে তাত টাৰ্ণ অভাৰটোৰ কথা কওকচোন দাদা আপুনি কিমানত ষ্টাৰ্ট কৰিছিলে এণ্ড দেন লাইক গ্ৰেজুৱেলি টু ইনক্ৰিজ হ'ল চ' প্ৰথমতে আৰম্ভণি মানে মই 5 কেজি দি কৰিছিলোঁ অ'কে 5 কেজি তাতে বহি থাকোঁ মই ক'ৰবাত পঢ়াইছিলোঁ ইনষ্টিটিউটৰ নাম নকওঁ আৰু মানে ৰেচপেক্টেবলে হয় তো মানে কেতিয়াবা ষ্টুডেণ্টটো আহে দেখে বোলে ছাৰ কি কৰি আছে মই বোলো এই বহি আছোঁ এনেই লগৰে হয় তো তাতে সেই কাটি থাকোঁ কুটুক সেই আৰু মানে আপুনি কাটাৰ পৰা মানে বেচালৈকে সবখিনি কৰি পাইছে আৰু চ' আপোনালোকৰ মাজতো যদি কিবা প্ৰশ্ন আছে লগে লগে সুধি যাব পাৰে ফাৰ্মিং মানে ফাৰ্ম হয় ফাৰ্মিং মই ইমান মোৰ নাই মই মেইনলি মানে মই কিন্তু জন্মৰ পৰা আপুনি ডাঙৰ কৰালৈকে এটা বেলেগ ধৰণৰ এইটো সেইটো মোৰ কেইটামান আছে কিন্তু সেইটো মই পূৰা প্ৰফেচনেলি কৰা নাই তাৰমানে সেইটো আমি কিছুমান গাঁৱৰ মানুহৰ লগত টাই আপ কৰিছোঁ প্ৰথম অৱস্থাত কৰিছিলোঁ এতিয়া বাৰু অকণমান শ্বৰ্ট আছে তো তেওঁলোকে আমাক ছাপ্লাই দিয়ে তেওঁলোকৰ লগত আমাৰ প্ৰথম অৱস্থাত আমি হেল্পো কৰিছিলোঁ ফিনেন্সিয়েলি কাৰোবাক যে আপুনি 2টা দিব আপুনি 5টা দিব তেনেধৰণে কিন্তু তাতে কিছু কথা আছে মানে কি আপুনি যেতিয়া দিব গাঁৱৰ মানুহ বহুত পোৱালি মৰি যায়
সেইবিলাক আৰু ঘূৰাই নাপায়, লছো হয়। মানে আনঅৰ্গেনাইজ ছেক্টৰৰ পৰা কিনি আনে, আনঅৰ্গেনাইজ ছেক্টৰৰ পৰা কিনি আনো। যেতিয়া প্ৰচেছবোৰ হয় না, প্ৰচেছটো কি কি হয়? প্ৰচেছ আমি তাক স্ম'কে কৰিছিলোঁ প্ৰথমতে, পাইনিয়াৰ আমি অসমত মানে কমাৰ্চিয়েলি যিটো মানে স্মোক কৰে, স্লটাৰ কৰি চিকেনৰ বেলেগ বেলেগ প্ৰচেছ থাকে ন, ইয়াতে কি কি থাকে? আমি প্ৰচেছ মানে এতিয়া অকল বৰ্তমান স্ম'কটো কৰি আছোঁ, বাকী আপোনাৰ বেলেগ বেলেগ চচেছ বা চালামি এইবিলাক বনোৱা নাই। এইটো আমাৰ যিটো আমি এতিয়া স্লটাৰ হাউচ আৰম্ভ কৰিছোঁ, এইটো অহা বছৰৰ পৰা আমি এই প্ৰচেছ আইটেমবিলাক আৰম্ভ কৰিম। তাতে আপোনাৰ এই ফ্ৰেংকফাৰ্টাৰ থাকিব, বেকন চিকন এইবিলাক চব থাকিব। এতিয়া কাটছবিলাক তাত পাই যাব। তাৰমানে স্লটাৰ হাউচটোত মানে হোল মানে হেৰিটোক স্লটাৰ কৰিবৰ কাৰণে ভেৰিয়াছ পিচেছত আপুনি ৰিবছ মানে কাটকেইটা আপুনি চাগে হেৰি কৰি দিয়ে, সেইটো কৰি দি কিনে তাৰপিছত আকৌ হেৰি কৰে, স্মোক কৰে। না না, স্মোকটো আমি আগতে মানে স্মোকৰ ইউনিটটো স্লটাৰ হাউচত নাই, সেইটো ছেপাৰেট। অ'কে, সেইটো সুকীয়া তাৰমানে? সেইটো সুকীয়া, সেইটো মানে আগৰ পৰা আছে, এটা আমাৰ সোণাপুৰত মানে এটা ৰাণী। সেইটো স্মোকিঙৰ প্ৰচেছটো কেনেকুৱা হয় অলপ ক'ব নেকি? স্মোকিঙৰ আপোনাৰ মানে খৰি বেলি খৰি লাগে। আমি গাঁৱৰ মানুহৰ বহুত গছ আমি কিনি লওঁ, মৰা গছ, কেতিয়াবা ৰাস্তা বনাই থাকোঁতে আমি সেনেকৈ সেই কাটি থোৱা গছবোৰ কিনি লওঁ। কিবা পাৰ্টিকুলাৰ খৰি লাগে বা পাৰ্টিকুলাৰ মানে শাল খৰি পালে ভাল, নহ'লে এই কিবা আম গছ বা তেনেকুৱা ধৰণৰ কিছুমান খৰি আছে, সেইবিলাক হ'লে ভাল। আমি তেনেকৈ কিনি লওঁ বছৰটোৰ কাৰণে। তাৰপিছত সেই কাটিং কৰি আৰু তাক স্মোক কৰোঁতে সময় লাগে আপোনাৰ মানে 36 আৱাৰ্ছ মান লাগে। 36 আৱাৰ্ছ? ইমান দীঘলে কেনেকৈ? তাত সেই মানুহ এজন বহি থাকিব লাগে আৰু মানে 36 ঘণ্টা মানে কেইবাটাও চিফ্ট লাগে? হয়। প্ৰিজাৰ্ভ কিমান বছৰ দিয়ে, কিমান বছৰ? প্ৰিজাৰ্ভ আপুনি যদি মানে প্ৰিজাৰ্ভেটিভ আমি ইউজ নকৰোঁ, একো নকৰোঁ। সেইটো এনে চেল্ফ লাইফ আপুনি যদি ডিপ ফ্ৰিজত ভৰাই থয় আপোনাৰ 6 মাহমান ৰাখিব পাৰে। আমি উইদাউট ফ্ৰিজিঙে কৰি দিওঁ। তাৰমানে বস্তুটো ফ্ৰিজিং হৈ থাকে, ফ্ৰজেন হৈ থাকে, ব্লাষ্টিং কৰা থাকে। তো ব্লাষ্টিং কৰাৰ পিছত তাৰ শ্বেল্ফ লাইফটো বাঢ়ি যায়। তো 24 আৱাৰ্ছ বা 48 আৱাৰ্ছ একো নহয়। তো তাক নি মেলি আকৌ ভৰাই দিলে হ'ল। হয় হয়। মানে কামটো ইমান টান নহয়, কিন্তু কামটো ধৈৰ্যটোৱে কথা। কাষ্টমাৰ বেছটো এতিয়া প্ৰথম অৱস্থাততো কাষ্টমাৰ বেছটো আমাৰ অসমীয়া মানুহ আছিলে, তাৰপিছত আজিকালিতো বিভিন্ন আৰু সকলোৱে আছে। মানে ষ্টেট হিচাপে চাবলৈ গ'লে মেজৰ কনজাম্পশ্যন আপোনাৰ প্ৰডাক্টৰ ক'ত হয়? অসমতে হয়। অসমতে অসমৰ চব কমিউনিটি মানুহে মানে এই ছেক্টৰটোত আপোনালোকৰ চেলেঞ্জেছ বহুত থাকে চাবলৈ গ'লে। চবতকৈ ডাঙৰ চেলেঞ্জ এটা হ'ল স্বাইন ফ্লু, যোনটো আমি চবেই জানো। স্বাইন ফ্লু বুলি কোৱাৰ লগে লগে অভিয়াছলি মানুহখিনি বহুত বেছি সজাগ হৈ যায়। সেইটো টাইমত আপোনালোকৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত কেনেকুৱা হেম্পাৰ হয়, প্লাছ আপোনালোকে সেই সময়ত নিজৰ ব্ৰেণ্ডটো লৈ কেনেকৈ সেই ব্ৰেণ্ডটো আপোনালোকে মানে ইনটেক্ট কৰি ৰাখিলে আজি ইমান বছৰ। অভিয়াছলি বগৈপক বুলি ক'লে নট মোৰ এটা ওৱান অফ দ্য কাষ্টমাৰ বগৈপক। চ' সেই ব্ৰেণ্ডটো আপোনালোকে কেনেকৈ এতিয়ালৈকে মানে সজাগ কৰি ৰাখিছে মানুহৰ মাজত? কাৰণ মই জানো যে বগৈপক বুলি ক'লে চবে তাৰ পৰা অৰ্ডাৰ দি আজি খায় মানে। চ' সেই স্বাইন ফ্লুৰ টাইমত আপোনালোকে কেনেকৈ নিজকে চেলেঞ্জেছবিলাকৰ পৰা আপোনালোকে হেৰি কৰে জনাব নেকি? স্বাইন ফ্লু মানে যেতিয়া আফ্ৰিকান স্বাইন ফ্লু যেতিয়া হৈছিলে, মেইনলি আপোনাৰ সেইটো হৈছিলে মানে কমাৰ্চিয়েল ফাৰ্মিং কৰাবিলাক। আমি কমাৰ্চিয়েল ফাৰ্মিঙৰ লগত আমাৰ ৰিলেশ্যনটো কম। আমি মেইনলি গুৰুত্ব দিছিলোঁ বেকয়াৰ্ড ফাৰ্মিংটোৰ ওপৰত। তাৰমানে কোনোবাই 2টা কৰিছে, কোনোবাই 3টা কৰিছে, কোনোবাই 5টা কৰিছে। কাৰোবাৰ বোলে অহা বছৰ বিয়া আছে, এই 5টা বোলে ৰাখিছোঁ মই। সেই তেনেকুৱা ধৰণৰ মানুহখিনিৰ লগত আমি কৰিছিলোঁ। এতিয়া কমাৰ্চিয়েল পিগাৰী হ'লে কি হয়, একেলগে 200 আছে, 250 আছে, মৰিলে একেলগে মৰি যাব। কিন্তু বেকয়াৰ্ড ফাৰ্মিঙত আপোনাৰ 3টা আছে, 3টা মৰিব। আপুনি আকৌ ছাৰ্ভাইভ কৰিবলৈ মানে দিগদাৰ নহয়। আৰু এতিয়া যে জীয়াই ৰাখিছে মানে অসমৰ পিগাৰী ছেক্টৰটো একমাত্ৰ মানে বেকয়াৰ্ড ফাৰ্মিঙে জীয়াই ৰাখিছে।
তাৰমানে এতিয়া প্ৰডাকশ্যনে নাই, অল ইণ্ডিয়া শ্বৰ্ট, বাহিৰৰ পৰা অহাই নাই। আৰু যিবিলাক মানে অসমীয়া ফাৰ্মাৰ আছে তেওঁলোকে সেই মেঘালয়ত দি আছে, নাগালেণ্ডত দি আছে। আৰু আমাৰ মেইনলি মই গুৱাহাটী চিনাৰীটো কৈছোঁ, তেওঁলোকে যিটো কৰি আছে এই মানে লাৰ্জ হোৱাইট, হেম্পশ্বায়াৰ, চেডল বেক, এইবিলাক মানে গুৱাহাটীত নচলে। ইয়াতে আমাৰ 20,000 কিলোমান লাগে, ইয়াতে মানে সেই ব্লেকটো বিচাৰে। তো সেইকাৰণে আমি যিবিলাক ফাৰ্মিং কৰিছে তেওঁলোকৰ পৰা ল'বলৈ দিগদাৰ হয় অলপ। মানে আমি আনাৰ লগে লগে মানে আমি যদি কোনোবা বেপাৰীক দিওঁ দেখিলেই মানে কৈ দিয়ে যে এইটো নহ'ব, চবকে লোকেলটো লাগে। তো আমি সেই তেনেকেই মানে ছাৰ্ভাইভ কৰিলোঁ। আৰু আপোনাৰ এটা ছেক্টৰ দেখিছোঁ, এটাটো ভূগোল প্লাছ ৰেষ্টুৰেণ্ট। চ' আপুনি নিজৰ এখন ৰেষ্টুৰেণ্টো খুলিছে, খুব মানে তাত দুপৰীয়াটো একদম ভিৰ হৈ থাকে, ভিৰ হৈ যায়। আপোনাৰ সেইটো এটা বেকআপ প্লেন নে সেইটো আপুনি আগৰ পৰা ভাবি লৈছে? মই আচলতে মডেলটো তেনেকৈ বনাইছোঁ, মোৰ বিজনেছ মডেলটো মানে মই তেনেকৈ বনাইছোঁ। এতিয়া মানে ইটোৱে সিটোক ছাপৰ্ট কৰিছে আৰু বেচিকেলি। আৰু মই মানে কি মানুহে বেলেগে যদি মোৰ পৰা স্মক ৱৰ্ক নলয়ো, মই ইমান ডিপেণ্ডেণ্ট নহয়। মানে 70-80 কিলো মোক ডেইলি নিজৰেই লাগে। বাকী য'ত বোলে আজি বোলে অৰুণাচল পঠালোঁ, ডিব্ৰুগড় পঠালোঁ, লখিমপুৰ পঠালোঁ, ক'ৰবাত পঠালোঁ, সেইটো বেলেগ আৰু, বা ইয়াত বেলেগ মানুহে লৈ যায়। আপুনি স্কেল আপ কৰিবৰ কাৰণে কিবা ফাণ্ডিং লৈছিলে? নাই লোৱা। কোনো ধৰণৰ ইনভেষ্টমেণ্ট নাই? নাই 5 কিলোৰ পৰা 10 কিলো, 10 কিলোৰ পৰা 12 কিলো, 12 পৰা 15 এনেকৈ হৈ মানে বাঢ়ি আছে আৰু। এতিয়া কিমান কেজি হয় দাদা? এতিয়াতো টোটেল অভাৰঅল মানে ডেইলি আমাৰ মুঠতে আৰু স্মক বুলি নহয়, চব মিলাই 200+ লাগে। এক্সপৰ্ট আমি কৰা নাই। আমাৰ এই স্লটাৰ হাউচত আমি যিটো এতিয়া কৰিছোঁ, আমি এক্সপৰ্ট লাইচেঞ্চখন আমাৰ হৈ গ'ল, তো তাৰ পৰা আমি কৰিব পাৰিম। সেইটোতো ফ্ৰেছ পৰ্ক হ'ব চাগে দাদা? সেইটো ফ্ৰেছ পৰ্কো হ'ব পাৰে, আৰু যিবিলাক কাটছবিলাক আমাৰ ভূটানৰ লগত আমি চেষ্টা কৰি আছোঁ, কথা বতৰা। আৰু চাওঁ, এক্সপৰ্ট আচলতে কৰাৰ প্ৰয়োজনেই নাই। 20,000 কেজি যদি গুৱাহাটীত লাগে, মানে আপোনাৰ মোটামুটি 270 মান মানে গাহৰি ডেইলি লাগে। সিমান গাহৰি না এইবাৰ ৰ মেটেৰিয়েল এতিয়া মানে গোটেই ইণ্ডিয়া আপোনাৰ স্কেৰচিটি। বাহিৰৰ পৰা এতিয়া বৰ্তমান নাই অহা, মানে অসমৰ মাজেদি যাব পাৰে, গভৰ্ণমেণ্টৰ এটা নটিফিকেশ্যন আছে, তো বাহিৰৰ পৰা তেনেকৈ অহা নাই। আমাৰ নিজৰ কাৰণে হৈ যায় ছাফিচিয়েণ্ট, চেল্ফ ছাফিচিয়েণ্ট হয় ইয়াৰে প্ৰডাকশ্যন। অসমৰ পৰাই এতিয়া গৈ আছে, আপোনাৰ নাগালেণ্ড গৈ আছে, মিজোৰাম গৈ আছে, অৰুণাচল গৈ আছে, গোটেই মেঘালয় এখনতো ইয়াৰ পৰাই। আৰু প্ৰথমতে কাষ্টমাৰ পাওঁতে অলপ অসুবিধা হৈছিলে? আমি ৰখি থাকোঁ, আৰু ৰখি পেলাই আহে ন মানুহটো, চাওঁ এইটো আহিব নেকি, এই নাহিলে আকৌ এজন এফালে চেহেৰাটো চাওঁ, এইজন আহিব নেকি, ইও নাহিলে দেখোন, আকৌ এনেকৈ তাৰপিছত আকৌ আহে। এনেকৈ আমাৰ আইনা এখন আছিলে, মানুহজনে আহি আইনাত চাব, বোলে আহিব নেকি মানুহজন, নাই তেওঁ নাহিলে। আৰু বিভিন্ন ধৰণৰ কথা কয় মানুহে, বোলে মৰা নেকি, কিবা নেকি, অমুক নেকি, তমুক নেকি, আমি ঘৰত কৰোঁ। চবেই উস্তাদ, চবকে উমা কৰি শুনি থাকিব লাগে। আৰু ৰোল অফ গভৰ্ণমেণ্ট কিমান বুলি ভাবে পিগাৰী ছেক্টৰত আজিৰ দিনত? কাৰণ ৰিচেণ্টলি এখন মুভিও ওলাইছে বিদুৰ ভাই বুলি, তাৰ এটা বহুত ডাঙৰ বস্তু দেখাইছে, যেনেকৈ ফিচাৰী ছেক্টৰত তেওঁলোকে যায়, ফিচাৰীৰ কথা পাতিবলৈ তাহাঁতক পিছুৱাই কথাবিলাক, বা কয়ো যে তহঁতি ইমানকেইটা নিজে আমি খান্দি দিম 18 বিঘা মাটি লৈ আহ। চ' অভিয়াছ কথা, নিজৰ আপোনালোকেও যেতিয়া গাহৰিৰ কাৰণে কিবা এটা ফাৰ্ম কৰিব, আপোনালোকৰো কিবা এনেকুৱা কুৱেশ্যনছ আহিছিল নেকি যে ইমানখিনি বিঘা মাটি লাগিব বা এনেকুৱা ধৰণৰ বস্তু যোনখিনি আপোনালোকৰ লগত নাথাকিব পাৰে? চ' এনেকুৱা কিবা ফেচ কৰিছেনে চেলেঞ্জেছ? নাই, মই কৰা নাই। তাৰমানে মই সেই তেনেধৰণৰ কমাৰ্চিয়েল ফাৰ্মিঙত মই যোৱা নাই প্ৰথম অৱস্থাৰ পৰা। আৰু যিসকলে যায়, নিজাটো অকণমান মাটি লাগিব শ্বেড টেড কৰিবলৈ, গভৰ্ণমেণ্টৰ এটা কিছুমান স্কীম আছে,
আৰু তেওঁলোকেও আচলতে চাব বিচাৰে মানুহজন কিমান চিৰিয়াছ এতিয়া মই এবাৰ তাৰমানে ভেটেনেৰী কলেজত হাঁহৰ মানে আপোনাৰ ফাৰ্মিঙৰ কাৰণে গৈছিলোঁ মোক 2 দিন টাইম দিলে 2 দিন যেতিয়া মই গ'লোঁ তাৰপিছত আৰু এদিন মাতিলে 3rd টাইম যেতিয়া মই গ'লোঁ তেওঁ কৈছে যে এতিয়াহে মই কথা পাতিম আপোনাক মই আগৰ কিবা এনে টেষ্ট কৰিলোঁ আপুনি কিমান চিৰিয়াছ তেনেকুৱা কথা কিছুমানো থাকে আৰু তাৰমানে দাদা আপুনি যিখিনি কথা এতিয়ালৈকে ক'লে তেতিয়া আমি বুজি পালোঁ যে আপুনি কোনো ধৰণৰ ইনভেষ্টমেণ্টছ বা ফাণ্ড ৰেইজিং এনেকুৱা কৰা নাই বা কিবা ছাবচিডি বা গ্ৰাণ্ট ফ্ৰম দি গভৰ্ণমেণ্ট ছাইড কিবা ছাবচিডাইজ লোন চনো কিবা লৈছেনে নাই লোৱা নাই তেনেকৈ ছাৰ্ভাইভ কৰিবলৈ মানে তো অবভিয়াছলি চেলেঞ্জেছ বহুত পাইছে অবভিয়াছলি তো সেইখিনি কেনেকৈ ছাৰ্ভাইভ কৰিলে দাদা হোৱাট মানে মটিভেটেড মানে প্ৰথম কথা আপোনাৰ নিজৰ ওপৰত বিশ্বাসটো লাগিব আৰু চলিব লাগিব অলপ ইকনমি হিচাপত আৰু মোৰ লাকেও অকণমান ফেভাৰ কৰিছে বুলি ভাবিম সেই সময়ত মানে আমি আৰু এটা কাম কৰিছিলোঁ মই সদায় মানে 10% এটা ৰাখি দিছিলোঁ এটা ফাণ্ড এটা সদায় থাকি যায় মানে কৰ্পাছ এটা আপুনি সদায় ৰাখে নিজৰ সদায় মই ৰাখি যাওঁ এতিয়াও সেইটো আমি আৰু যিমানে চেল নহওক লাগে আমি মানে মুঠতে 10% আমি ৰাখি দিওঁ অ'কে সেইটো এটা আৰু সেই সময়ত আমি খৰচ খুব কম কৰিছিলোঁ আমি চিনেমা চোৱা বা ক'ৰবাত মলত যোৱা ফুৰিবলৈ যোৱা এইবিলাক মোটামুটি আমাৰ বন্ধই আছিলে 6 বছৰমান তেনেধৰণে ছাৰ্ভাইভ কৰিলোঁ আৰু আপোনাৰ বেকগ্ৰাউণ্ডটোতো আপুনি বিজনেছ ৰিলেটেড নাছিলে চাগে মই যিমানটো দূৰ জানো তো বিজনেছ কৰি কিনে তাতে ছাৰ্ভাইভ কৰোঁতে ফেমিলিৰ ছাপৰ্টটো কিমান ইম্পৰ্টেণ্ট না বহুত ইম্পৰ্টেণ্ট তাৰমানে ট্ৰেডিশ্যনেল বিজনেছত ছাকচেছটো পটাপট নাহেতো কোনোবাই এতিয়া কিবা কণ্ট্ৰেক্ট কৰিছে কিবা কৰিছে ডাঙৰ বিল এখন পাই গ'ল সেইটো এটা ছেপাৰেটেড কিন্তু আমাৰ এইবিলাক যিবিলাক ট্ৰেডিশ্যনেল মেথডৰ বিজনেছ সেইবিলাকৰতো সময় লাগে সেইখিনি সময়ত ফেমিলি বুজি পাব লাগিব মোৰ যেনিবা ফেমিলি তেওঁলোকে মানে বুজি পাইছিলে আৰু এটা বিশ্বাসো আছিলে সেইটো কাৰণে সুবিধা হ'ল এতিয়া আমাৰ আগৰ যিখিনি গেষ্ট আহিছিলে তেওঁলোকেও কৈছিলে যে নিজৰ প্ৰডাক্টৰ ব্ৰেণ্ডিংটো বনোৱাৰ আগতে নিজৰ ফৰ ইয়ৰ চেল্ফ আগতে ব্ৰেণ্ডিংটো কৰি ল'ব লাগিব এজ এ হিউমেন বিং এজ এ প্ৰফেচনেল আপুনি নিজৰ কাৰণে এটা প্লেটফৰ্ম বনাই ল'ব লাগিব আৰু মানুহৰ লগত মানে চিনাকি হৈ কিনে নিজৰ এটা ব্ৰেণ্ড বিল্ডিং কৰি ল'ব লাগিব তো আপোনাৰ সেইটোৰ ওপৰত কি মতামত মানে আপুনিও একেই চিমিলাৰ লাইনতে ভাবেনে চিমিলাৰ লাইনত মই ভাবা নাই সেইটো তাৰমানে মই মোৰ নিজৰ ব্ৰেণ্ডিঙৰ কথা মই চিন্তা কৰাই নাছিলোঁ হয়তো মোৰ ভুলো হ'ব পাৰে মানে মোৰ কথাটো হ'ল কি ব্যক্তিটো ক্ষণস্থায়ী কাইলৈ মোৰ কিবা হ'ব পাৰে নাথাকিব পাৰে কিন্তু অৰ্গেনাইজেশ্যনটো থাকিব লাগিব ব্ৰেণ্ডিংটো সেইকাৰণে অৰ্গেনাইজেশ্যনটো ইম্পৰ্টেণ্ট যেতিয়া অৰ্গেনাইজেশ্যনটো ব্ৰেণ্ডিং হৈ যাব তাৰ বেকগ্ৰাউণ্ডত থকা কোন আছে কোন নাই এইটো ইম্পৰ্টেণ্ট নহয় আৰু এনেও মানুহে গম পাব মই সেই তেনেকৈ ভাবিছিলোঁ আৰু মই সেইকাৰণে নিজৰ ব্ৰেণ্ডিং মানে খুব কমেই কৰিছোঁ কৰাই নাই বুলি ক'ব পাৰি মই লুকাই থাকোঁ নহয় আছে সেইটো এনেই এইবোৰ চুইগি জমেট' আছে এইটোত মোৰ ৰেষ্টুৰেণ্ট চলে আৰু মানে স্ম'কটো তাত পায় কিন্তু সিমান নহয় আপুনি দিল্লীত আছিলে নিশ্চয় আপুনি দিল্লী NCC গেটৰ স্ম'ক ট্ৰাই কৰিছিলে নহয় তেতিয়া এইবিলাক বস্তু তাত নাপাইছিলে এতিয়াহে পায় আমি আছিলোঁ 1994 পৰা সেই সময়ত তাত মানে 16 টকা কিলো এনেকুৱা আছিলে তো আমাৰ ৰুমত সদায় 5 কিলোমান থাকেই কোনোবা নহয় কোনোবা আমি সদায় খাওঁ আমি ৰাতিপুৱাও খাওঁ চাহৰ লগতো খাওঁ গধূলি চাহৰ লগতো খাওঁ ৰাতিও খাওঁ তেনেকুৱা ধৰণৰ তো সেই সময়ত মানে এভেইলেবল নাছিলে এইবিলাক হয় মই কিন্তু টেষ্ট কৰা নাই মানে গ'লেও মই সময়ে নাপাওঁ তাত যাবলৈ দাদা আপোনালোকে আপুনি কৈছে এতিয়া ডক্টৰৰ ওচৰত যাব তাততো অলপ বেছিকৈ গাহৰি লাগিব চাগে এতিয়া হয় ক'ৰ পৰা এইটো লোৱা হ'ব যদি আপুনি কমাৰ্চিয়েল ইউজ কৰা নাই নহয় এইটো
আমি চৰকাৰীভাৱে নিজৰ ফাৰ্ম কৰিব নেকি নিজৰ ফাৰ্ম এখন আমি কৰিম কিন্তু আমাৰ তাত কেপাচিটি ডেইলি 150 তাৰ স্লটাৰ আমি কৰিব পাৰোঁ ডেইলি তো সেইকাৰণে আমি লোকেল যিবিলাক ফাৰ্মাৰ আছে তেওঁলোকক কৈছোঁ যে আপোনালোকে ব্লেক পিগটো কৰক মানে এই হেমশ্বায়াৰ হওক বা লাৰ্জ হোৱাইট হওক এইবিলাক আমি যিহেতু মেইনলি গুৱাহাটী মাৰ্কেটখনৰ কথা এতিয়া ভাবিছোঁ গতিকে আমি সেইটো লোকেল ব্লেক পিগটো হ'লে চবকে আমি কৰিব পাৰিম তো আৰু বেকয়াৰ্ড ফাৰ্মিঙৰ আমাৰ নেটৱৰ্কটো আছেই আৰু কিছুমান আমাৰ ছাপ্লায়াৰ আছে তেওঁলোকে দি যায় গাড়ী বোলে ডেইলি 1 গাড়ী 2 গাড়ী 5 গাড়ী যিমান যেনেকৈ সেইটো এটা বেলেগ ধৰণৰ নেটৱৰ্ক গাঁৱে গাঁৱে ঘূৰিব লাগে সেইটো ছিষ্টেম আছে ব্লেক পিগটো ইহঁতৰ খাদ্যটো কি হয় একেই খাদ্য বাহিৰৰ ফিড খুৱাই নে না বাহিৰৰ ফিডো খুৱাব পাৰে আপোনাৰ এই আৰু কচু টচু খুৱাব পাৰে আৰু আপুনি হেৰি ফিডটোতো খুৱাবই লাগিব যিটো মানে ফিড হিচাপে কিনে সেইটো ফিডটো খুৱাবই লাগিব বাকী অলপ এই কিছুমান গাঁৱতে লোকেল আমাৰ হেৰি ৰাইচ বিয়াৰ বনাই যে সেইবিলাকো অলপ মিক্স দিলে মানে তাৰ ওজনটো পটাপট খাবলৈ টেষ্ট হয় জাষ্ট ফৰ নলেজ কৰি আছোঁ জন্মৰ পৰা কিমান দেৰিলৈকে মানে ইটছ ৰেডি ফৰ স্লটাৰ নৰ্মেলি কি হয় মানে এটা পোৱালি যেতিয়া কিনে মানুহে 4 মহীয়া বা 3 মহীয়া কিনে তাৰপিছত 6 মান্থছ 7 মান্থছ মানে আপোনাৰ 140 rupees মান পৰি যায় মানে পাৰ কিলো মানে এইটো আমাৰ আইডিয়াত আৰু আপুনি এতিয়া নিজকে মানে কাষ্টমাৰ বেছ যোনটো আপুনি বনালে আজিলৈকে মানে নৰ্থ ইষ্টত আপুনি এতিয়া ক'ব পাৰিনে যে ইউ আৰ দ্য অনলি চ'ল মানে ব্ৰেণ্ড যোনে আজিলৈকে ইমান কাষ্টমাৰলৈ আমি চাৰ্ভ কৰিছোঁ বা ইমানখিনি কাষ্টমাৰ আমাৰ লগত হিচাপ আছে যদি আপোনাক সোধাই যে আপোনাৰ কাষ্টমাৰ বেছ কিমান তো আপুনি কিমানমান বুলি ভাবে নিজৰ সেইটো চাব লাগিব এইটো তেনেকুৱা হিচাপ নাই মানে এনেইতো আপোনাৰ চবেই জানে বেছি কোৱা নিচিনা হয় মানে আপাৰ আছামতো গোটেই চবেই জানে লৈ যায় আগতে চবেই ইফালেও প্ৰায় চবেই জানেই দিল্লী মুম্বাই বেংগলোৰ যিবিলাক তাতে থকা ল'ৰা ছোৱালী বা চাকৰি কৰা মানুহ চবেই আহিলে 5 কিলো 6 কিলো এনেকৈ ডেইলি আমাৰ তেনেকৈ গৈয়ে থাকে ডেইলি 30 কিলো 40 কিলোটো তেনেকৈ আমাৰ গৈ থাকে তো কিমান বুলি ক'লে ঠিক ধৰিব নোৱাৰিম মানে মাৰ্কেটিং ষ্ট্ৰেটেজিটো প্ৰথমতে মানে কৈছিলোঁ মানে কি এভেইলেবিলিটি আৰু কোৱালিটি আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাই আমি প্ৰথম দিনা মানে যিটো টেষ্ট আছিলে আপুনি আজিও মানে সেইটোৱে টেষ্ট পাব কেতিয়াবা মানে আহি যায় কোনোবা বোলে অলপ বয়সীয়া গাহৰি আহি যায় কাৰণ আমি গাঁৱত কিনো আজি যদি নলওঁ সেই পৰিয়ালটোৱে নেক্সট দিনা মানে আমাক নিদিবও পাৰে বা তেওঁলোকেও আমাক দিম বুলি কিবা এটা ভাবি মানে আহে ধৰক ল'ব লগা হৈ যায় কেতিয়াবা তো টেষ্টত আমি কম্প্ৰমাইজ কৰা নাই আৰু এভেইলেবিলিটি আমাৰ তাত এনি টাইম মানে আপোনাৰ 200-300 কেজি ষ্টক থাকেই মাৰ্জিনটোতো থাকিবই নহয় মানে নহয় আমাৰ মানে এইটো ফাষ্ট মুভিংটো ইমান দিন আমাৰ নাথাকে না না আমি ফ্ৰিজিং কৰি ৰাখোঁ তাৰমানে আমাৰ সপ্তাহত 3 দিন 4 দিন এনেকৈ আহি থাকে আজি আহিলে কাইলৈ ভিতৰত সেইখিনি শেষেই ধৰক আজি এতিয়া আমি কৰিছোঁতো কালিলৈকে আমাৰ শেষ হৈ যাব কাইলৈ আমি আকৌ বঢ়ামেই ৰাতিপুৱা আমি তাৰমানে লগাই দিম লাগিয়ে থাকে আমাৰ মানে আমাৰ হৈয়ে থাকে মানে ৱেষ্ট হোৱা মানে হেৰিটো সম্ভাৱনাটো কম নাই নাই নাথাকে যিকোনো এনেকুৱা পেৰিছৰ পৰা না বেবি ফ্ৰুটছ ভেজিটেবল বা য'ত প্ৰচেছ কৰিব নোৱাৰি প্ৰিজাৰ্ভ কৰিব নোৱাৰি বেছি দিবলৈ আমাৰ যদি এতিয়া ধৰক 5-6 দিন যদি কাৰেণ্ট নাথাকে তেতিয়াহ'লে হ'ব আৰু
আৰু মোৰ মানে সেইটো কাৰণে বেকআপৰ কাৰণে মোৰ ৰেষ্টুৰেণ্টখন আছে তাতে মানে বহুত গুচি যায় নহয় নাই মোৰ তাতে গুচি যায় তেতিয়া ৱেষ্ট হ'বলৈ মানে সুবিধা নাই আৰু কেতিয়াবা ক'ৰবাত আৰু হৈ যাব পাৰে সেইটো মানে নাই ইয়াতে ইয়াৰ পৰা আৰু এটা মই মাজতে কথা কওঁ এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ব্ৰেণ্ডিং নাযায় সব তুমি যদি লৈছা কেতিয়াবা দেখিলে আপুনি এইটো মানে কোনো ধৰণৰ লেবেলিং ষ্টিকাৰিং মেনুফেকচাৰ্ড বাই একো মানে নাই পেকেটটোত ইভেন দেন লাইক মানে সবে জানে আৰু এবাউট গগৈ পৰ্ক পেকেটটো দেখিলে গম পায় পেকেটটো দেখিলে মানুহে গম পায় ৰাবাৰ এটাৰে বান্ধা থাকে বা গাঠি মৰা থাকে মোৰ লগৰ এটা আছে সি পিগেৰি ফাৰ্ম আৰম্ভ কৰিছে অলৰেডি কৈছে গগৈ সো গগৈ পৰ্কৰ সি ডিগবৈৰ পৰা দিল্লীত থাকে দিল্লীৰ পৰা ডিগবৈ একেটা কথা গম পালে আহিলে লাষ্ট সুপাৰ মাৰ্কেটৰ দোকানৰ পৰা স্মোক পক ল'লে এতিয়া সি ডিগবৈত আৰম্ভ কৰিছে সো তেনেকুৱা মানুহ আছে মানে আপুনি এইটো মানে এবাৰ যদি আপুনি নিজেও চাৰ্ভে কৰে বহুতখিনি পাব মানুহ আছে কাৰোবাক পাওঁ কেতিয়াবা কয় অকণমান গাইডেঞ্চ বিচাৰে কিছুমান সো গগৈ পৰ্ক এজ আ CSR এক্টিভিটি আজিলৈ কিবা কৰিছেনে এনেকুৱা নে কিবা কৰা আশা আছে নে আপোনালোকৰ যে আগলৈ কিমান নহয় আমি কৰোঁ তাৰমানে আমাৰ আৰম্ভণিৰ পৰা এটা হেৰি আছিলে যে পাৰ অৰ্ডাৰ মানে আমি এটকা এটা ৰাখিছোঁ মানে ৱেলফেয়াৰ হেৰি এটকা এটা আমাৰ লিখা থাকে আজি বোলে 100টা অৰ্ডাৰ হ'ল চাপ'জ সেই 100 টকাটো চাইড হৈ গ'ল সেইটো মানে এটা ফাণ্ড আমাৰ আছে সেইটোৰ পৰা আমি কিবা কিবি কৰোঁ বোলে কাৰোবাক কিতাপ কিনি দিব লাগে কোনোবা বাচ্চা হেৰি কৰিব লাগে কিবা ৰাজহুৱা ইয়াত প্ৰয়োজন হৈছে ক'ৰবাত স্কুলত কিবা দিব লগা হয় মানে আমি কৰি থাকোঁ মানে এইবিলাক কোনো পাব্লিচিটি কথা নাই আমি এনেই দি দিম আৰু আমি এতিয়া আপোনাৰ এটা প্ৰফাইল বনাবলৈ চেষ্টা কৰি আছিলোঁ আমি আপোনাক লিংকডিনতো বিচাৰি নাপালোঁ ফেচবুকতো বিচাৰি নাপালোঁ চ' ইমান পপুলাৰ আপুনি কেনেকৈ লাইক উইদাউট ছ'চিয়েল মিডিয়া আৰু আমি চবেই চাগে জানিছেও মানে এনেকৈ আপোনাক মানে খুব ছ'চিয়েল মিডিয়াতো নেদেখোৱে বাৰু টিভি শ্ব'জ বা ক'ৰবাত এনেকৈও নেদেখোঁ কিন্তু আপোনাৰ ব্ৰেণ্ডটো কেনেকৈ ইমান মানে ছাকচেছফুল বা হেৰি হৈ গ'ল এইটো ৱৰ্ড অফ মাউথে হ'ল আৰু ব্ৰেণ্ডিংটো আচলতে ময়ো মানে কি অকণমান এইটো লাইনতে পঢ়িছিলোঁ তো কিছু কাম সেই সময়ত ব্ৰেণ্ডিঙৰ কাৰণে কৰিছিলোঁ মানে খুব হেৰিকৈ নহয় আৰু মই এডভাৰটাইজিঙতে মানে ডিপ্ল'মা কৰা তো গতিকে সেই আইডিয়াখিনি অকণমান সহায় কৰিলে আৰু অ'কে তেনেকৈ সেইটোৱে আৰু নাই হিচাপ আৰু বহুত ল'ৰা ছোৱালী ল'ৰাক আমি পঢ়াইছোঁ বহুত আমাৰ ল'ৰাক পঢ়াইছোঁ আমি পইচা দিছোঁ এডমিশ্যনৰ হেৰি দিছোঁ কিবা দিছোঁ কিতাপ কাৰোবাক টিউশ্যনৰ হেৰি দিছোঁ এইবিলাক মানে এইবোৰ আমাৰ হিচাপ নাই এতিয়া ইমান ভাবা নাই তাৰমানে সেই সময়লৈকে বিজনেছ মডেলটো অকণমান বেলেগো হ'ব পাৰে যেতিয়া গগৈ দাই ফাৰ্ষ্ট মানে স্লটাৰ হাউচটোৰ কথা কয় তেতিয়া মানে লকডাউনৰ টাইম চলি আছিলে তেতিয়া কৰিবলৈ এনেকুৱা বিশেষ মানুহৰ ওচৰত নাছিলেও দিয়কচোন তো আমি মানে অবভিয়াছলি তেতিয়া মানুহে মাছ মাংস বিচাৰি ফুৰে ক'ত খাম তো মই এদিন ফোন কৰোঁ গগৈ দাক মই দাদা কি কৰোঁ ক'ত পাওঁ কিবাকৈ যদি ঘৰলৈ আহিব পাৰা তেতিয়াহ'লে মই দিব পাৰোঁ চ' লিটাৰেলি মানে হলটোত 3টামান এইটো কি কয় দাদা মানে কুলাৰ কেইটামান থোৱা আছে 3টামান এণ্ড ইট ৱাজ অল লাইক ফুল কৈছে এই তোমাৰ নিচিনা বহুত মানুহে ফোন কৰি থাকে কি কৰিম আৰু দি আছোঁ তাৰে পিছতে আমি সুধিলোঁ যে এতিয়া আপোনাৰ বিজনেছ আইডিয়াটো কি কেনেকৈ মানে আৰু এইটোতো ছাৰ্ভাইভ বহুত বিজনেছে ছাৰ্ভাইভ কৰিব নোৱাৰিলে দেন হি ছেড লাইক এই স্লটাৰ হাউচ এটাৰ কথা চলি আছে চাওঁ
ইট টুক আ লট অফ টাইম না দাদা, ইট টুক আ লট অফ টাইম, কিন্তু আল্টিমেটলি যোনটো বস্তু তেওঁ ভাবিছিলে সেইটো কৰিলে। চ' সেই বস্তুটো কেনেকৈ আপুনি হেৰি কৰি ৰাখে, মানে লাইক যে কৰিম বুলি ভাবিছে? নাই, কৰিম বুলি ভাবিছিলোঁ সেই সময়ত। তাৰমানে কি মোৰ এতিয়া যিজন পাৰ্টনাৰ আছে তেওঁক মই লগ পোৱা নাই, কিন্তু মোৰ মনত এটা মানে ভাৱ আছে যে মানে স্লটাৰ হাউচ এটা কৰিব পাৰি নেকি এনেকুৱা ধৰণৰ। তাৰপিছত কিবা কথাই এদিন লগ পালোঁ। লগ পাই মেলি মানে সেই সময়তে তেওঁ চিন্তা কৰি আছে যে মানে এইটো একেলগে মানে আমাৰ লগতে কৰিব। তাৰপিছত কথাখিনি আগবাঢ়িলে আৰু তাৰপিছত আগবাঢ়ি মেলি যোৱা বছৰৰ পৰা গতি ল'লে আৰু এইটো। এই বছৰেই যোৱা 10 দিনমান আগতে আমাৰ অতুল বৰা ডাঙৰীয়াই মানে মিনিষ্টাৰ তেখেতে অপেনিং কৰিছে। চাওঁ এতিয়া। মাৰ্কেটৰ বিটেক ভেলু আছে আপোনাৰ পিগজিজ। হয়। এইটোত কেনেকুৱা একেইনে? নাই, ভালেই আমাৰ লগত। মানে কি আৰু তেওঁলোকৰ স্লটাৰ হাউচ হয়তো নাই, এইটো মানে এটা ডাঙৰ হেৰি, ঘপককৈ কোনোবাই কৰোঁ বুলি কৰিব নোৱাৰে, বহুত মেচিনেৰিজৰ কথা আছে। আমি কিবা এটা হেৰিয়াত কৰিলোঁ আৰু। তো পিগজিও চলি আছে, ভালে চলি আছে। পিগজিজৰ খালি প্ৰডাক্ট লাইনটো অলপ বেলেগ। দাদাৰ যেনেকৈ স্ম'ক পৰ্কটো অনলি স্ম'ক পৰ্ক আৰু প্লাছ এডিচনেলি স্লটাৰ হাউচটো আছে, পিগজিজৰ অলপ এইবিলাক প্ৰচেছ ফুডবিলাক অলপ বেছি কৰে তেওঁলোকে। সেইবিলাক আমাৰো আহি যাব অহা বছৰলৈকে। মানে মই সেইখিনি প্ৰথমতে কৰা নাই কিয়, আজি মই এতিয়া সপ্তাহত মানে কি বছৰত পাৰিলে 365 দিনে মই গাহৰি মাংস খাওঁ, কিন্তু মই তাতে চচেজ কেইদিন খালোঁ, এদিন বা দুদিন। গতিকে ইমান মই চচেজত মাথা মাৰি কি কৰিম। আৰু এটা ছাপ্লাই আৰু মানে এটা ডিষ্ট্ৰিবিউশ্যন চেনেলৰ কথা আছে। এইবিলাক যেতিয়া কৰা যায়, নিজৰ আউটলেট নহ'লে ক'ৰবাত দিব লাগিব, তাত বাকী দিব লাগে। মানে আপুনি দি আহিলে 15 পেকেট, তাত দিলে 15 পেকেট, ইয়াত দিলে 15 পেকেট, এটা ডিপ ফ্ৰিজ কিনি দিব লাগিব। এই তেনেকৈ মোৰ আগতে এতিয়া মানে নামটো ল'লে বেয়া হ'ব। আৰু দুজন মানে মিলি এটা প্ৰচেছিং কোম্পানী এটা কৰিছিল, তেখেতসকলৰ বন্ধ হৈ গ'ল। তেনেকৈ মাৰ্কেটৰ পৰা পইচাটো উঠাব নোৱাৰিলে তেওঁলোকে। মানে অকণমান হেৰি খবৰ ল'লে গম পাব, নামটো মইতে নকওঁ। এতিয়া আপুনি যোনটো ক'লে এইটো মাৰ্কেটৰ পৰা পইচা উঠোৱাটো অলপ অসুবিধা হয়। চ' অবভিয়াছলি যেতিয়া আমি প্ৰডাক্ট প্লেচমেণ্ট কৰোঁ, চ' উই হেভ টু বি ভেৰি কচিয়াছ। নিশ্চয় কিবা এগ্ৰিমেণ্টৰ দৰকাৰ হয়। দৰকাৰ হ'ব। মই সেইকাৰণে মানে নৰ্মেলি কেছতে ডিল কৰোঁ। মানে কি মোৰ যেতিয়া দিব লাগে 2 টকা কমেই ল'ম, মই মানে হেৰি নকৰোঁ। এনে কিমান দিনৰ ৰলিং চলে দাদা? ছাপ'জ মই আপোনাৰ ফ্ৰেঞ্চাইজি লৈছোঁ বা আপোনাৰ পৰা প্ৰডাক্ট লৈছোঁ, তো কিমান দিনৰ বিলিং চাইকেল থাকে? আমাৰ নৰ্মেলি 2 এদিনতে ক্লিয়াৰ। মোৰ মানে কি প্ৰথমৰ পৰা এইটো কথা আছিলে যে কি লেনদেনটো মানে খুব ক্লিয়াৰ হ'ব লাগে। হয়, কোনো ক্ষেত্ৰতে মানে মই কাকো দিবলৈ নাই, মই পাব আছে। গতিকে মই যিহেতু মানে ক্লিন, গতিকে মোৰ লগতো সাধাৰণতে মানুহে ইমান হেৰি নকৰে। মানে এতিয়া মোৰ ঘৰতো এনেকুৱা কোনোবাই যদি পইচা পাবলৈ আছে বুলি ফোন কৰি দিলে, সেইটো মানে সেইদিনা মানে প্ৰব্লেম হৈ যাব ঘৰত, তাৰমানে ঘৰৰ পৰিৱেশ বেয়া হৈ যাব। সেইকাৰণে আমি এই বস্তুটো প্ৰথম দিনাখনৰ পৰাই আমি মানে ৰাখিছোঁ যে কথা যিটো কৈ দিলোঁ এবাৰ, এই কথাটো মানে আমি ৰাখিমেই। আৰু আৰু পইচা যদি কাৰোবাক দিব আছে, 1 টকা দিব আছে, এইটো আমি দিমেই। মানে 1 টকাও আমি 1 পইচাও নাখাওঁ কাৰো। কিন্তু কাৰণে মাৰ্কেটত আমাৰ নামটো ভাল। এতিয়া এটা বস্তু বেয়া থাকে, সেইটো হয়। নাই, মোৰে বন্ধু এজন, এতিয়া তেওঁ খুব এটা সময়ত খুব পপুলাৰ, মানে চবেই জানে, নামটো মই নকওঁ। তেখেতৰ এই ধৰণৰ অকণমান মানে লেনদেনৰ খেলি মেলিৰ কাৰণে আজি অৱস্থাবোৰ অকণমান বেয়া।
সো মার্কেটত তাৰমানে এইবিলাক হেৰিবিলাক ক্লিয়াৰ ৰাখিলে ভাল আৰু লেনদেনবিলাক ক্লিয়াৰ ৰাখিলে ভাল একদম এইটো এটা মানে একদম প্ৰথম মানে ইম্পৰ্টেন্ট পাব লগা থাকিলেও এটলিষ্ট দিব লগা যাতে নাথাকে এটা প্ৰথম মানে ক্ৰাইটেৰিয়া আছে দাদা আপুনি কেতিয়াও মানে এনেকৈ স্মোক পৰ্ক কৰিছে আজিকালিতো বহুত আছে যোনে নেকি স্মোক চিকেন বা স্মোক ফিছো কৰে তো সেইটো ফালে আপুনি কোনোদিনা ভাবা নাই না মই ভাবিছোঁ নাভাবা নহয় স্মোক চিকেনটো মই মাজে মাজে কৰোঁ মাজতে স্মোক ডাকো কৰিছিলোঁ স্মোক তাৰমানে কি মোৰ জাগাটো অলপ ডাঙৰ কৰিব লাগিব বেলেগ বেলেগ মানে য'ত ফিছ কৰিম তাততো মই পৰ্ক কৰিব নোৱাৰিম হয় বা য'ত চিকেন কৰিম তাত পৰ্ক কৰিব নোৱাৰিম ছেপাৰেট কৰিব লাগিব গোটেই বস্তুবোৰ মই সময় পোৱা নাই এইটো মানে আৰম্ভ কৰিম লাগে কিন্তু আপোনাৰ ইণ্টাৰেষ্ট আছে সেইটো ফালে ইণ্টাৰেষ্ট আছে কৰোঁ এইটো বিচাৰে মানুহে হয় এই বিজনেছটো কৰা মিনিমাম ইনভেষ্টমেণ্ট কিমান না সেই সময়ততো বিশেষ একো ইনভেষ্টমেণ্ট নাছিলে এতিয়া কোনোবাই কৰিলে মানে ইনভেষ্টমেণ্ট বেছি নাই কিন্তু মাৰ্কেটত প্লেয়াৰ বহুত ৰিস্ক ফেক্টৰটো বহুত কেঁচা মালৰ বিজনেছত মানে কি একেদিনাই গোটেই পুঁজি শেষ হৈ যাব পাৰে আৰম্ভ কৰিম নহয় সেইটো একেলগে বহি কথা পাতিব লাগিব আৰু নাই ভাবিছোঁ দুটামান আৰু প্ৰডাক্ট মানে লঞ্চ কৰি লওঁ আৰু এই কাট চাটছবিলাক আমাৰ যেতিয়া আহি যাব বোলে চপছ বেলি বিকন চিকন এইবিলাক নহয় সেইটো গুৱাহাটীতে দিব লাগিব হয় কম থাকিব আপুনি এনেকুৱা বেকআম পেকেজিং কৰি ব্ৰেণ্ডিং চেণ্ডিং কৰি কিনে অলপ ভালকৈ মানে এটা বেলেগ এটা ছেকশ্যন এটা এড কৰিম বুলি কেতিয়াও ভবা নাই নেকি দাদা নাই ভাবিছোঁ কিন্তু এইবছৰে আৰম্ভ কৰিম অ'কে অকণমান তাৰ কাৰণে আচলতে মোৰ অকণমান সময় টানাটানি হৈ আছে আজি 2 বছৰমানৰ পৰা সেইকাৰণে কিছু কাম পিছুৱাই গৈছে এতিয়া কৰিম আৰু এইটো কোনোবাই সুধিব লৈছিলে কিবা মই মাজতে ইণ্টাৰফেয়াৰ কৰা যেন পালোঁ কাটিঙৰ কথাটো ক'লে কাটিংটো ৰেষ্টুৰেণ্টবোৰেতো ল'ব পাৰে ৰেষ্টুৰেণ্টবিলাকে ল'ব পাৰে ৰেষ্টুৰেণ্ট বুলি নহয় এইটো আৰু মানে পাৰ্চনেলিও মানুহে লয় আজিকালি চবতে ন গুৱাহাটীত এটা ছেকশ্যন আছে তেওঁলোকে বিচাৰে আৰু কিন্তু সেইটো মানে আপোনাৰ যে বহুত বেছি চলিব সেইটোও নহয় মানে আমাৰ ইয়াৰ মানুহৰ যিটো ইটিং হেবিটটো কম হয় তাৰমানে পজিশ্যনিংটো অলপ বেলেগকৈ কৰিব লাগিব আপুনি ফ্ৰেছত যিটো পজিশ্যনিং কৰিব আপোনাৰ প্ৰচেছত পজিশ্যনিংটো বেলেগ হ'ব আপোনাৰ টাৰ্গেট অডিয়েঞ্চটো অলপ বেলেগ হ'ব তো ব্ৰেণ্ড পাৰ্চনেলিটিটো একৰ্ডিংলি আপুনি অলপ বেলেগ হ'ব তেনেকুৱা আৰু ইয়াতে আমি যে দেখিছোঁ আপুনি কৈছে পাৰ্চনেল ব্ৰেণ্ডিং কৰা নাই বাট yourself is a personal brand কাৰণ আমি চবে আপোনাৰ ভাস্কৰ গগৈ হিচাপে জানো বা গগৈ পৰ্ক হিচাপে জানো কোনো ছ'চিয়েল মিডিয়াৰ থ্ৰুদি জানো হয় ইয়াৰ পাৰ্চনেল ব্ৰেণ্ডিং সেইটো নিজে হৈছে আচলতে মই তাত বহিও নাথাকোঁ কোনদিন মই বহিও নাথাকোঁ তাত আচলতে তাৰমানে মই কি কৰোঁ অকণমান ছেকেণ্ড জেনেৰেশ্যন লিডাৰশ্বিপটো মানে বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ মানে ছেকেণ্ড জেনেৰেশ্যন লিডাৰশ্বিপটো লাগিব এটা অৰ্গেনাইজেশ্যন আগবাঢ়ি যাবলৈ হ'লে সদায়তো মই নাথাকিবও পাৰোঁ কিবা বেমাৰ হ'ব পাৰে কিবা হ'ব পাৰে কোনোবাইতো চলাব লাগিব সেইকাৰণে মই বহি নাথাকোঁ সেইকাৰণে বেছি আপোনাক কোনে ইনস্পায়াৰ বুলি তেনেকৈ নিজে ইনস্পায়াৰ হোৱা নিচিনা আৰু
15 বছৰ হ'ব আৰু 5 কিলো আৰম্ভ কৰিছে সে 1500 টকা বা 2000 টকা সেই তেনেকুৱাই আৰু আমাৰ মানে 500 600 700 এনেকৈ হয় তেতিয়া দিনত মানে 1000 টকা হ'লে যিদিনা হৈছে আমি বিয়াত পুতি পাইছোঁ আৰু মানে 1 মাহমান লাগিছে আমাৰ 1000 টকা মানে টাচ কৰিবলৈ তাৰপিছত আৰু যেনিবা ঘূৰি চাব লগা হোৱা নাই আগবাঢ়ি গৈ আছোঁ এফৰ্ট লাক আৰু আপোনাৰ মানে ফ'কাছ হ'ব লাগিব যে মানে কি মানুহে কি হয় অকণমান ভাল হোৱাৰ লগে লগে আমাৰ অসমীয়া মানুহৰ কথা কৈছোঁ তো বেলেগ কিবা এটা মানে ধান্দা কৰি দিয়ে বোলে মই ঠিকা এটা কৰিব পাৰোঁ নেকি এইটো চলি থাকিব বা এইফালে কিবা এটা কৰিব পাৰোঁ নেকি আৰু ফ'কাছটো গুচি যায় আমি কিন্তু মানে ফ'কাছটো মানে যাবলৈ দিয়া নাই মানে ওৱান থিং এট আ টাইম কৰি মানে এটা বস্তু যেতিয়া মানে আপোনাৰ মানে সি নিজৰ ভৰিত নিজে থিব হ'ব পৰা হ'ব বিজনেছটো তেতিয়াহে বেলেগ কিবা এটা সেইটো মানে আমাৰ মানুহে বেছি সোনকালে ভাবে মানে সেইটো এটা 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 পৰ্যায় যোৱাৰ পিছত ভাবিব লাগে তেনেধৰণৰ আৰু যে কাৰোবাৰ ক্ষেত্ৰত হৈ যায় কাৰোবাৰ নহয় আপোনাৰ যেতিয়া ৰেষ্টুৰেণ্ট যেতিয়া আৰম্ভ কৰিলা তো তেতিয়াতো ৰেষ্টুৰেণ্টটো ইমান হেৰি নাছিলে মানে সেইটো কাৰণে বাৰু যেনেকৈ আমি ক'লোঁ এডভাৰটাইজিংটো তেনেকৈ কৰা নাই তাৰপিছত আপোনাৰ ডাউন টাউনৰ যিখন ষ্টল আছিলে সেইখনো আপুনি ৰেষ্টুৰেণ্টৰ লগতে মাৰ্জ কৰিলে সেইটো কিবা ষ্ট্ৰেটেজি বুলি কৰিলে নে সেইটো আপুনি সেই সময়ত আচলতে এই মানুহৰ অভাৱ আছিলে একেলগে মানে মানুহ বিচাৰি পোৱা নাছিলোঁ ক'ভিডৰ সময় আছিলে তো মাৰ্জ কৰিবলগীয়া হ'ল সেই সময়ত কিন্তু এই মডেলটো মোৰ থাকিব মানে এইটো ভৱিষ্যতে ছেপাৰেট মডেলটো মানে মই এটা যদিও মানে মাৰ্জ কৰিলোঁ কিন্তু সেই মডেলটো মই একো মানে আৰম্ভ কৰিম বেলেগকৈ ৰাখিব এটা ছেকশ্যন এতিয়া ভাতৰ হোটেল তাতেতো অবভিয়াছলি চবে গগৈ পৰ্ক বুলি কোৱাৰ লগে লগে পৰ্কে বিচাৰি যায় তো আপুনি মেইনটেইন কেনেকৈ কৰে ৰেচিপিজবিলাক সদায় একেটা টেষ্ট সেইটো কিবা হেৰি আছে কিবা চিক্ৰেট ৰেচিপি আছে নে আপোনালোকে মানুহটো কনচেণ্ট ৰাখিছে কুকটো যাতে ক'তো গুচি নাযায় বেলেগ আপোনাক এৰি পিনে সেইটো এটা কথা এই লাইনটোত আচলতে মানুহ পলাই যায় খুব মানে থকাটো অলপ এই লাইনটোত মই যিটো দেখিছোঁ মানে ষ্টাফবিলাকক খুব মানে সন্মান দিব লাগে পইচাটো দিব লাগে তাহাঁতৰ যিটো মানে ছেল্ফ ৰেচপেক্ট আমাৰ ল'ৰা ছোৱালীবিলাকৰ ছেল্ফ ৰেচপেক্টটো বৰ বেছি জোখতকৈ মানে কৰিব নোখোজে কাম তাহাঁতক মানে সেই মৰম চৰম কৰি ৰাখিব লাগে আৰু অভাৰঅল মনিটৰিংটো দৰকাৰ হ'বই চাই থাকোঁ সদায় আপোনাৰ তাতে কেনেকুৱা এট্ৰিশ্যন ৰেটটো মানুহ কিমান সোনকালে গুচি যায় বা কিমান বছৰলৈকে এতিয়ালৈকে একেটা মানুহে কাম কৰি আছে মোৰ তাত কিন্তু মানুহ থাকে তাৰমানে মই তাহাঁতক সহায়ো কৰি থাকোঁ য'ত যেনেকৈ লাগে তাহাঁতকো মানে চাওঁ মই তাহাঁতেও চাই আৰু বিশ্বাসটো এটা কথা তাহাঁতক বিশ্বাস কৰিব লাগিব যে আৰু এটা কথা কি হয় আমাৰ বিজনেছবিলাকত এতিয়া কয় যে কাষ্টমাৰ ইজ এ গড কিন্তু কাষ্টমাৰে যে মোক যদি কিবা এটা কমপ্লেইন দিলে মই মোৰ ষ্টাফজনক মই মানুহজনৰ আগত এনেই দুখাৰ এষাৰ ক'ব পাৰোঁ কিন্তু খুব বেছিকৈ যদি তাক কওঁ সি গুচি যাব কাষ্টমাৰ এজন মোৰ কালি নাহিব পাৰে তেনেকুৱা কাষ্টমাৰ ঢেৰ আহিব কিন্তু মোৰ ল'ৰাজন গুচি যোৱাৰ লগে লগে মোৰ বহুত সমস্যা হৈ যাব এইটো ঠিক কথা ক'লে হয় মানে কাষ্টমাৰ গড বুলি কাষ্টমাৰে কিবা এটা কোৱাৰ লগে লগে যে আপুনি বোলে লগে লগে আপোনাৰ ষ্টাফজনক বেয়া ব্যৱহাৰ কৰি দিব এইটো নহ'ব তাৰমানে তাকো পতাই মেলি ৰাখিব লাগিব কাৰণ কাষ্টমাৰটো মানে কি আছে কাষ্টমাৰৰ লয়েলটিটো ইমান তেনেকুৱা নহয়তো কাষ্টমাৰে আজি বেলেগতো গুচি যাব পাৰে ল'ৰাজনটো মোক লাগিব যিকোনো কামত মানে যিকোনো আজি কোম্পানী এটা চলাইছে ষ্টাফকেইটাইহে চলাব আৰু মোৰ এটা মানে কথা আছে কি মই খুব উস্তাদ মানুহ নলওঁ মই শিকাই বুজাই ল'ম মানে মই যিটো বুজি পাইছোঁ যিবিলাক খুব টেলেণ্টেড মানুহ তাহাঁতে কিন্তু কোম্পানী নবনায় কোম্পানী সদায় মিডিয়কাৰ মানুহখিনিয়ে বনায় কাৰণ খুব যিকেইটা উস্তাদ মানুহ সিহঁতি য'ত ত'ত গুচি যাব আজি বোলে ইয়াত পালে তাত 2 টকা বেছি পালে তাত গুচি গ'ল আপুনি শিকাই বুজাই তাক উস্তাদ বনালে কিন্তু মিডিয়কাৰ মানুহকেইটা ক'ত যাব
তাহাঁতে থাকি যাব, তাহাঁতে কোম্পানী বনাব, তাহাঁতে গোটেই কামখিনি কৰিব। মই সেইটো কথা কিন্তু অলপ বিশ্বাস কৰোঁ। যেনেকৈ জাপানিজ কোম্পানীবিলাকত কৰ্মচাৰীবিলাক বহু বছৰ এটা কোম্পানীতে ৰিটায়াৰ হৈ যায়, কিন্তু সেই খুব টেলেণ্টেডবোৰ আমাৰ মানে আজিকালি নাথাকে ইমান দিন। মানে জব ছেটিছফেকশ্যনটো ইম্পৰ্টেণ্ট। আপুনি ইনচেণ্টিভাইজ কৰেনে কিবা মানে দৰমহাৰ বাদেও কিবা এনেকুৱা গিফ্ট হেম্পাৰ বা কেতিয়াবা বোনাছ এনেকুৱা? কৰা যায় তেনেকৈ সেই সময়ত মানে প্ৰয়োজন হয় তেনেকৈ কৰোঁ। আৰু এতিয়া কিমানমান এমপ্লয়িজ আছে দাদা আপোনাৰ ওচৰত? আমাৰ 20ৰ ওপৰত হ'ব, চব মিলাই 20-22। আৰু কুক যিখিনি আপোনাৰ প্ৰথমৰ পৰা আছিলে ৰেষ্টুৰেণ্টত, তেওঁলোকে আছেনে এতিয়াও? আছে, 3জনমান আছে। অ'কে। মেইন মানে যিটো কাঠামোটো আছে। আৰু ৰেচিপিজবিলাক কোনে ক্ৰিয়েট কৰে? মানে ময়ে ক্ৰিয়েট কৰিছিলোঁ। তাহাঁতেও অলপ, তাহাঁতে যিহেতু মানে জানেই, তাহাঁতেও অলপ সিহঁতৰ হেৰি কৰিছে। অ'কে। আপুনি কেতিয়াও ভাবা নাই নেকি এনেকুৱা কিবা ৰেচিপি বুক বা ভিডিঅ', আজিকালি খুব কুকিং ভিডিঅ'জবিলাক ওলায়, তেনেকুৱা ধৰণৰ কিবা মানে স্পেচিয়েল গগৈ পৰ্ক স্পেচিয়েল কিবা ৰেচিপি এনেকুৱা হেৰি কৰিম বুলি কেতিয়াও ভাবা নাই নেকি? নহয়, তাৰমানে কি হয়, মই এখন মানে কিতাপ পঢ়িছিলোঁ, গুড টু গ্ৰেট বুলি। গুড টু গ্ৰেট। তাত আছে এটা কথা মই বুজি পালোঁ এখন পঢ়ি, যে মানে আপুনি এইটো বস্তুতে ফ'কাছ কৰিব লাগে যিটো বস্তুৱে আপোনাক বহুত দূৰলৈ লৈ যাব। আপুনি ভাল পালোঁ বুলিয়ে বোলে কিবা এটা কৰি দিলোঁ, বা আপুনি যিটো বস্তুত শ্ৰেষ্ঠ নহয়, যিটো বস্তু আপোনাৰ বেষ্ট নহয়, সেই বস্তুটোত মাথা মাৰি লাভ নাই। আপোনাৰ যিটো বস্তু বেষ্ট আৰু আপুনি ভাবিব যে সেইটোক বেলেগে টক্কৰ দিব নোৱাৰে পটককৈ। এতিয়া আমাৰ যেনেকৈ স্ম'ক পৰ্ক, সেইটো আমাৰ বেয়া, মই সেইকাৰণে সেইটো ফ'কাছ কৰিছোঁ। মই যি টি কৰি থকা নাই মানে। আৰু এডিচনেলি একো হেৰিত মানে আপুনি যেতিয়ালৈকে কনফিডেন্ট নহয় তেতিয়া আগবঢ়া নাই। মানে আপুনি যিটো বেষ্ট সেইটোহে আপোনাক লৈ যাব ওপৰলৈ। অ'কে। সেইটোৱে মানে কৰিব লাগে বুলি মই ভাবোঁ। আৰু বেষ্টটো আৰু নিজে চিন্তা কৰিব লাগিব। কিন্তু হয়তো মানে আৰু নিজৰ চবৰে নিজৰ মানে এইটো নহয়, সেই তাৰ মাজতে তেওঁ ভাবিব লাগিব আৰু কোনটো তেওঁৰ পেশ্যন আছে বা কোনটো বেষ্ট হ'লেও মানে, আৰু চাব লাগিব যে মাৰ্কেটত মানে তেনেকুৱা বেষ্ট কি আছে, সেইটো চাব লাগিব। এতিয়া ৰান্ধনি কুক মই ভাল বনাওঁ, মোৰ নিচিনা ঢেৰ আছে, কিন্তু স্ম'ক পৰ্ক বনাব পৰা মানুহ কম আছে ন। সেইকাৰণে সেইটোতে ফ'কাছ কৰিছোঁ। আৰু মোৰ বন্ধু এজন আছে, আমি একেলগে কাম কৰোঁ। বৰ্তমান এখনেই আছে আৰু হ'ব আৰু লাহেকৈ। বেষ্ট চেলিং প্ৰডাক্ট কোনটো হয় দাদা আপোনাৰ? স্ম'ক পৰ্ক। আৰু বেম্বু শ্বুটটো মানে আমি নাগালেণ্ডৰ পৰা আমি আনো। তাতেই আমাৰ ঘৰত মানে আমি এনেকুৱা ৰুম এটা মানে অকল বেম্বু শ্বুটৰ কাৰণেই থৈ দিছোঁ। তাতে মানে টন হিচাপত মানে বেম্বু শ্বুট থাকে, তাৰ বাছত আহি থাকে। তো সিক্ৰেট ইনগ্ৰেডিয়েণ্টটো গম পালোঁ নাগালেণ্ডৰ পৰা অহা বাঁহগাজটো। মানে আমি সেইটো হুৰা হিচাপত আনে নহয়, হুৰা হিচাপত আনি ডাঙৰ এনেকুৱা কণ্টেইনাৰত আমাৰ টন হিচাপত মানে 1 বছৰৰ কাৰণে আমি কৰি দিওঁ, ষ্টক কৰি দিয়ে। মানে এটা সময়ত শ্বৰ্টেজ হয়, 1 বছৰৰ কাৰণে সেইকাৰণে এইটো কৰি দিওঁ। আমাৰ এজন আজি অহা নাই, তেওঁ আমাৰ আছিলে এজন টিমত। তেওঁ লাষ্ট টাইম যেতিয়া অতুল লগত আহিছিলে তেতিয়া সুধিছিলে যে ৰেষ্টুৰেণ্ট বিজনেছত স্পেচিয়েলি আপোনালোকৰ যোনটো ৰ মেটেৰিয়েলছৰ প্ৰয়োজন হয় সেইটো আপোনালোকে ষ্টক কৰে নে ডেইলি বজাৰ কৰে, কেনেকুৱা ধৰণৰ এইটো? নহয়, সেইটো হেৰিয়াৰ ওপৰত কথা, মানে বস্তুটো কেনেকুৱা সেইটোৰ ওপৰত কথা। ফ্ৰেছ প্ৰডাক্টটো এতিয়া ভেজিটেবলটো ডেইলিয়ে কৰিব লাগিব। আৰু যেনেকৈ ছাপ'জ এতিয়া ৰাচনৰ কথা হৈ গ'ল, চাউল দালি হৈ গ'ল, বা যোনকেইটা আপোনাৰ ৰেগুলাৰ মানে লাগিয়ে থাকে, তেল হৈ গ'ল, সেইবিলাক আপোনালোকে মান্থলি বেচিছত কৰি থয়? মান্থলি, উইকলি তেনেকৈ ছাপ্লায়াৰ দি যাব। আৰু সেইটো ছাপ্লায়াৰৰ লগত আপোনালোকে হেৰি কৰিবই লাগিব, কাৰণ কামবিলাক যদি আপুনি চব নিজেই কৰিবলৈ যায় আপোনাৰ ফ্ৰীডমটো ক'ত থাকিব? কাম এটা কৰিলোঁ বুলি মই এতিয়া সেইটোতে যদি
অকল কাম কৰিবলৈতো জীয়াই থকা নাই সময়টো ইম্পৰ্টেণ্ট মানুহৰ মই মানে এইটো বহুত লেটলি মানে বুজি পাইছোঁ আগতে চব নিজে কৰিছিল তাৰপৰা দেখিলোঁ যে নাই সময়টো ইম্পৰ্টেণ্ট কোৱালিটি টাইম সময়টোৰ কাৰণে কিছুমান কাম লাগে 2 টকা বেছি যাওক যে মই চব বেল দি দিছোঁ ছেপাৰেট বোলে তুমি এইটো দিবা তুমি এইটো দিবা মানে ভেণ্ডৰ লৈ লৈছে আৰু সময়ত বস্তু আহি যায় আপোনাৰ ওচৰলৈ কাৰণ মই যদি চবতে লাগি থাকোঁ মই মোৰ লাইফৰ কাৰণে কি কৰিম মোৰ কালি কিবা এটা কাম কৰিবলৈ মন যাব কিবা এটা মোৰ হবি থাকিব চব যদি মই আৰু তাতে গৈ 2 টকা মই বেছি পাম কিন্তু পইচাটোতো মই লগত লৈ নাযাওঁ পিছত সেইটোৱে কথা সেইকাৰণে মানে সময়টো বেছি ইম্পৰ্টেণ্ট এপাৰ্ট ফ্ৰম বিজনেছ এইটোতো আপুনি বেছিখিনি সময় দিয়ে তাৰ বাহিৰে আপোনাৰ আৰু কেনেকুৱা ধৰণৰ ইণ্টাৰেষ্ট বা হবিজ আছে হবিজ মানে আছে কিন্তু হবিজ কৰিবলৈ মই ইমান মানে সময় নাপাওঁ ল'ৰা ছোৱালীৰ লগতে ব্যস্ত এনে কি আছে দাদা আপোনাৰ হবিজ ট্ৰেভেল কৰি ভাল পায় নিশ্চয় ট্ৰেভেল কৰি ভাল পাওঁ এতিয়া মই গুৱাহাটীতে থাকিব লাগে এতিয়া উপায় নাই যাব নোৱাৰোঁ কাৰণ বাচ্ছাৰ কথা ক'লোৱে আৰু হয় মই আগতে কিবা কিবি লিখি কিতাপ চিতাপ পঢ়িও ভাল পাওঁ পঢ়া শুনাটো কৰি থাকোঁ বাৰু হয় যিমান পাৰোঁ এতিয়া আপোনাক নিজকে মানে এতিয়া আজিকালিতো খুব মানুহে য়োগা কৰে বা ছুইমিং কৰিবলৈ যায় ৰানিং কৰিবলৈ যায় তো তেনেকুৱা ৰিলেটেড আপুনি কি কৰে নিজকে মানে হেৰি কৰি ৰাখিবলৈ ফিজিকেলি ফিট ৰাখিবৰ কাৰণে বা মাইণ্ডটো ফ্ৰেছ ৰাখিবৰ কাৰণে না মই তাৰমানে কি ডেইলি ছুইমিং পুলত আপোনাৰ 4 ঘণ্টামান থাকোঁ তাতে অলপ খোজ কাঢ়োঁ আৰু মানে ছোৱালীকেইজনী অলপ মানে ছুইমিং কৰে তো তাতে 3-4 ঘণ্টা ষ্টেডিয়ামত আমি ডেইলি থাকোঁহি মানে মোক 4টা বজাৰ পৰা 8টা বজালৈকে বেলেগ ক'তো নাপালেও মানে ষ্টেডিয়ামতে পাব আৰু ছুইমিং কৰি থকা মানে ষ্টেডিয়ামতে পাব আৰু মানে আপুনি নিজে নকৰিলেও মানে সেই তাতে থাকিব লাগে ৰাতিপুৱা কেতিয়াবা গধূলি সাধাৰণতে আৰু চ' মানে হেৰিৰ লগতে এতিয়া মানুহবিলাকে কয় ন ৱৰ্ক লাইফ বেলেঞ্চ কৰিব নোৱাৰে চ' লাইক আপুনি ৱৰ্ক লাইফ বেলেঞ্চ মানে নিশ্চয় কৰিছে যিহেতু ক'লে আপুনি ফেমিলি ৰেছপনচিবিলিটিজো পূৰা কৰে বা সেইটোৱে তাৰমানে কি মই যে কামেই কৰি থাকিম বুলি ভাবিব নালাগে তাৰমানে কাম কৰি থাকিলে 2 টকা বেছি পাব কিন্তু জীৱনটো মানে জীৱন হৈ নাথাকে চ' ইট ইজ ইম্পৰ্টেণ্ট যে মানুহে ব্ৰেক লয় এনজয় কৰে নিজৰ কাৰণে নহ'লে ক'ত সময় হ'ব যদি আৰু দিনটো বোলে গেবাৰীয়ে খাই থাকিব লাগে সেইকাৰণে মানুহক মানে দায়িত্ববিলাক দি দিব লাগে আমাৰ বহি থকা ষ্টাৰ্টআপছ ইনকিউবেটিভছখিনিৰ কাৰণে আৰু আমাৰ টীমৰ কাৰণে আপোনাৰ কি দিহা পৰামৰ্শ থাকিব দাদা উপদেশ মানে ফ'কাছ হ'ব লাগে মই এইটো কৈছোঁ তাৰপিছতেই এনেকুৱা কাম কৰিব লাগে যিটো মানে মাৰ্কেটত মানে তাৰ প্ৰয়োজনীয়তা আছে এতিয়া এই আমাৰ তন্ময় যেনেকৈ মানে হেৰিটো কৰিছে মছলা এইটো মই 2 বছৰমান আগৰ পৰা ভাবি আছিলোঁ কিন্তু মোৰ মানে সময় নাই মই সেইটো কৰি থাকোঁ ভাবি থাকোঁতে আপুনি উলিয়াই দিলে নাই মই চবততো দৌৰিলে নহ'ব আজি মই এটা বিজনেছৰ কথা কৈছোঁ কোনোবাই কৰিব কিছুমান আইডিয়াছ কিছুমান আছে তেওঁৰ তো যিহেতু তেওঁৰ টাইমে পাৰ্মিট নকৰে তো যদি আমাৰ কোনোবা ইণ্টাৰেষ্টেড হয় নিশ্চয় আপুনি হেৰিটো দিব পাৰিব পৰামৰ্শটো দিব পাৰিব সেইটোতো পাৰিম আৰু কোনোবা কিবা সুধিব নেকি ফ'কাছ হ'ব লাগে আৰু দায়িত্ববিলাক মানে ভগাই দিব চব মানে নিজে কৰিম বুলি প্ৰথম অৱস্থাততো অলপ কৰিব লাগিবই কিন্তু পিছলৈ অকণমান আৰু একাউণ্টছ দেই মই একদম এইটো ক'ব পাহৰি আছোঁ একাউণ্টছ আমাৰ অসমীয়া মানুহৰ মানে একাউণ্টছটো ক্লিয়াৰ নহয় মোৰ এতিয়া মই এই ক্ষেত্ৰত লাকি মানে কি মোৰ ৱাইফে কমপ্লিট একাউণ্টছটো চায় আপুনি যদি 10 বছৰ আগত বোলে অমুক তাৰিখে কিমান কি হৈছিলে সুধি দিয়ে আমি ওলাই দিব পাৰিম মানে এই একাউণ্টছটো মানে ইমান চনৰ বোলে ইমান তাৰিখে বোলে কিমান কেজি গৈছিলে বা কেই প্লেট গৈছিলে বা এনেকুৱা ধৰণৰ এই একাউণ্টছটো মানে একদম ইম্পৰ্টেণ্ট
আৰু তাৰ পৰা সেই এটা পাৰ্ট থৈ দিব লাগিব মানে 10% মিনিমাম যাতে ফিউচাৰ এইটো গ্ৰ' কৰিব লাগিবতো বিজনেছটো তাতে লগাবৰ কাৰণে নহ'লে একাউণ্টছটো আমাৰ মানুহ নাথাকেই এতিয়া নিজে কিমান একাউণ্টছ তো যদি কাৰো একো প্ৰশ্ন নাই আজি আমি মানে ৱাইণ্ড আপ কৰিব পাৰোঁ আৰু চ' থেংক ইউ ৰাণা ৱেলকাম এটা সৰু গিফ্ট আমাৰ তৰফৰ পৰা থেংক ইউ ইমান ল'ব লাগে দিগদাৰ হ'ব হ'ব এটা আমাৰ ওচৰত বেগো আছে এইবিলাক চব আমাৰ ষ্টাৰ্টআপৰ মানে প্ৰডাক্টছ হয়